হেল্ল' এভৰিৱান, দালিৰ বৰা আমি সকলোৱে খাই ভাল পাওঁ নহয়নে? আজি বনাম মই গোটা দালিৰ বৰাটো। আৰু এইটো মই আধা ঘণ্টামান তিয়াই ৰাখিছিলোঁ। তাৰপিছতে ইয়াতে দি দিলোঁ হাফ বাটি বেচন আৰু এবাটি চাউলৰ গুড়ি। এয়া দিছোঁ কেঁচা জলকীয়া আৰু পিঁয়াজৰ পেষ্ট, মছলা গুড়ি, নিমখ। এয়া হৈছে জলকীয়া গুড়ি, অকণমান বেছিকৈ দিছোঁ। আৰু হালধি গুড়ি, এইখিনি পৰিমাণ মতো দি দিলে হ'ল। তাৰপিছতে ইয়াতে কাটি ৰখা পিঁয়াজ, এতিয়া দি দিছোঁ অকণমান আদাৰ পেষ্ট আৰু নহৰুৰ পেষ্ট। আৰু এইখিনি মই ভালকৈ মিক্স কৰি ল'ম। তাৰপিছতে অলপমান ইয়াতে পানীও ব্যৱহাৰ কৰিম। যিহেতু চাউলৰ গুড়ি আছে তেতিয়াহ'লে অকণমান আঠা আঠা হৈ যাব নহয়নে? আৰু এটা আলু আছিলে বইল কৰা, ভাবিলোঁ আলুটো নষ্ট হৈ যাব, গতিকে ইয়াতে দি দিওঁ আলুটো। সেইটো মই ধুনীয়াকৈ মিক্স কৰি ল'লোঁ। আৰু এনেকৈ অকণমান পাতল পাতলকৈ দি দিম মই বৰাখিনি। এতিয়া দি দিলোঁ মই টাৱাখনত তেল। আৰু তেলৰ পৰিমাণটো আপোনালোকে দেখিছেনে? একদম বেছি দিয়া নাই, যিহেতু বৰাখিনি মই পাতল পাতলকৈ দিম। আৰু অকণমান দীঘল দীঘলকৈ পাতল পাতলকৈ এয়া দি দিলোঁ মই বৰাখিনি। এতিয়া মাজে মাজে ওলটাই দিম। যিকেইটা হয় সেইকেইটা ওলটাই দিম। আৰু মুচমুচীয়া বৰাখিনি খাবলৈ যে ইমানে সোৱাদ লগা, যদিও গোটা দালিৰ বৰা হয়, বন্ধু বান্ধৱীসকল, খাই কিন্তু বহুত বেছি সোৱাদ লগাও হয়। কিন্তু ভাজতে অকণমান সময় লয়। আৰু এইকেইটা মোৰ হৈ গৈছে, মই নুমাই ল'ম। আকৌ আছিল কেইটামান, সেইকেইটাও দি দিছোঁ মই বহুৱাই। আৰু এয়া মই নুমাই লৈছোঁ। দেখিছেনে? ওপৰতে দালিখিনি দেখা গৈছে বৰ ধুনীয়াকৈ বৰাখিনিৰ। কিন্তু ভিতৰৰখিনি আপোনালোকে যেতিয়া খাব, অলপো গম নাপাব যে ইয়াতে গোটা দালিৰ মানে বৰাটো হয়। বহুত ধুনীয়া সোৱাদ লগা আৰু ইমানে মুচমুচীয়া হয় বৰাটো খাবলৈ। আজিৰ ভিডিঅ'টো ইমানেই আছে।